ওৰাঙত BPFৰ সংখ্যালঘু কোষৰ সমিতি গঠন। ওদালগুৰি জিলাৰ 39 নং 5 নৈ চেৰফাং পৰিষদ সমষ্টি কেন্দ্ৰিক BPF সংখ্যালঘু কোষ গঠন কৰা হৈছে। মাজবাট ব্লক BPFৰ সভাপতি মন্টু দাসৰ সভাপতিত্বত ওৰাং VCTCৰ সভাগৃহত আয়োজিত সভাত ওদালগুৰি জিলা BPF সংখ্যালঘু কোষৰ সভাপতি জাবেদ আলী, প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুন্দি, জিলা আদিবাসী কোষৰ নৱকৰ্মী সহিতে বহুকেইগৰাকী কাৰ্যকৰ্তা উপস্থিত থাকে। 39 নং 5 নৈ চেৰফাং সমষ্টিৰ উপস্থিত BPFৰ সংখ্যালঘু শুভাকাংক্ষী কৰ্মকৰ্তাৰ মাজৰ পৰা 31জনীয়া সমষ্টি কেন্দ্ৰিক সমিতি গঠন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। দলৰ 39 নং 5 নৈ চেৰফাং সমষ্টিৰ আজি মাইনৰিটি সেল নতুনকে খুব সুন্দৰ এটা মজবুত কমিটি এটা গঠন হৈছে। এই মজবুত কমিটি আজি 5 নৈ চেৰফাঙত পুনৰ সমষ্টি নিৰ্ধাৰণ হোৱাৰ পিছত 5 নৈ চেৰফাং 60,000 মাইনৰিটি ভোটাৰ আছে আৰু আজিৰ এই কমিটিয়ে আমাৰ এটা বিশ্বাস আছে যেটো ষ্ট্ৰং কমিটি, মজবুত কমিটি হৈছে। এই কমিটি 60,000 ভোটৰ পৰা কমসে কম 5,000 ভোট BPF দলৰ পক্ষত এবাৰ মাইনৰিটি মানুহে ভোট দিব। কাৰণ যোৱা 5টা বছৰত আমি দেখা পাইছোঁ যে ডি ভোটাৰৰ নামত যিখিনি সমস্যা বা উচ্ছেদৰ নামত যিখিনি হাৰাশাস্তি হৈছে মাইনৰিটি মানুহ, এইটো ৰাইজে ভুগিছে। আজি ডি ভোটাৰ, আজি এটা পৰিয়ালত তিনিটা ফেমিলি, 3টা ভাই দাদা আছে। 2জন মানুহ ইণ্ডিয়ান আৰু এজন হৈছে ডি ভোটাৰ। তেখেতক উঠাই ক'ত ডিটেনশ্যন কেম্পত ক'ত ৰাখিছে, ফেমিলি মানুহৰ বিচাৰি পোৱা নাই। এনেকুৱা হাৰাশাস্তি হৈছে, উচ্ছেদৰ নামত হাৰাশাস্তি হৈছে। মাইনৰিটি মানুহ BTC অঞ্চলত ছেকেণ্ড হাইয়েষ্ট ভোট। বড়ো কমিউনিটি ST ভোটৰ ছেকেণ্ড ভোট হৈছে মাইনৰিটি ভোট। 12 লাখৰ ওপৰত মাইনৰিটি ভোট আছে। এইবাৰ BTC অঞ্চলৰ মাইনৰিটি মুছলিম মানুহখিনি এইবাৰ হাগ্ৰামা মহিলাৰ লগত আছে। কাৰণ হাগ্ৰামা মহিলাৰ BTC চুক্তিমতে যিটো আছে 2003 চন 10 ফেব্ৰুৱাৰী BTC চুক্তি, তাৰপিছত 2005ত যিখিনি ভোটাৰে গণতান্ত্ৰিক ব্যৱস্থাত যিখিনি ভোট দিছে BTC কাউন্সিল ইলেকশ্যনত প্ৰথম, সেইখিনি আমাৰ BTC স্থায়ী বাসিন্দা, তেওঁলোকৰ মাটিৰ অধিকাৰ পাব আৰু তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে। হাগ্ৰামা মহিলাই বাৰে কৈছে যদি প্ৰমোদ বড়ো ডাঙৰীয়াই এটা পৰিয়াল উচ্ছেদ কৰে, নেক্সট দিন আমি ঘৰ বনাই দিম। এইটো আমাৰ হাগ্ৰামা ছাৰৰ মূল মন্ত্ৰ। আমাৰ গোটেই BTCত মাইনৰিটি সেল হিচাপে আমাৰ এটা সংগঠন আছে আৰু সেই সংগঠনৰ শাখা হিচাপে প্ৰত্যেক BTC সমষ্টি হিচাপে প্ৰত্যেক সমষ্টিতে আমাৰ ব্লক কমিটি আছে আৰু 5 নৈ চেৰফাঙৰ ব্লক কমিটিটো অলপ যিখিনি নিষ্ক্ৰিয় আছিল সেইখিনিক অলপ সক্ৰিয় কৰি আজি এখন শক্তিশালী ৰূপত এখন কমিটি আমি চিন্তা চৰ্চা কৰিছোঁ, যাতে এই নিষ্ক্ৰিয় হৈ থকা সদস্যখিনি আমি বেলেগ পদক অধিষ্ঠিত কৰি ৰাখিম আৰু যিসকলে হয়তো সক্ৰিয়ভাৱে কাম কৰিব তেখেতসকলক অন্তৰ্ভুক্ত কৰি আমাৰ কমিটিখন আমি শক্তিশালী কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। আৰু আগন্তুক দিনত যাতে যি নিৰ্বাচন আহিছে সেই নিৰ্বাচনত যাতে আমি BPF দলৰ হৈ আমি 5 নৈ চেৰফাঙৰ যি পৰিষদীয় নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত আমাৰ ফালৰ পৰা মাইনৰিটি কমিউনিটিৰ পৰা যাতে আমি যথেষ্ট সংখ্যক ভোট দি আমি যাতে BPFৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি প্ৰস্তুতি লৈছোঁ। এফালে ৰাজ্য চৰকাৰত BJP আৰু কংগ্ৰেছৰ মিত্ৰতা আৰু আগফালে BJPয়ে কৈছে যে অকলে এনেকুৱা ক্ষেত্ৰত BPFে এইবাৰ কেনেধৰণে আগবাঢ়িব? চাওক, BPFে এই কথাটো আগৰ পৰাই কৈ আছে যে আমি অকলেই যুঁজিম। কাৰণ BPF এটা পূৰ্ণাংগ দল আৰু BPFৰ সকলো হয়তো যিখিনি সাংগঠনিক ভিত্তিটো আগৰ পৰাই যথেষ্ট সবল। আপোনালোকে জানে বিগত দিনতো আমি 17টা আসন পাইছিলে BPFে। এইবাৰো আজিলৈকে বিৰোধী দলত থকা সত্ত্বেও আজিলৈকে যে BPFৰ জনসাধাৰণৰ সমৰ্থন, ৰাইজৰ যিটো সমৰ্থন, সেইটো প্ৰবলভাৱে বৃদ্ধি পাই আছে, দিনক দিনে কমা নাই। গতিকে সেইকাৰণে আমি আত্মবিশ্বাসী যে আমাৰ BPF দলে এইবাৰ হয়তো চৰকাৰ গঠন কৰিবই আৰু আমাৰ হয়তো যথেষ্টখিনি ৰাইজৰ সহযোগ আমি পাম। কিয়, কেনেকৈ?
আছোঁ ইতিমধ্যে আমি বাকী চাই আছোঁ আমি পিছত জনাম দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Zua nam guare,